প্ৰথমতে মই ফুলত পানী দি ল'লোঁ, তাৰপিছত বাৰীত সোমালোঁ, বাৰীৰ পৰা বোলো পালেং কেইডালমান উঘালি লওঁ, তাৰপিছত ফ্ৰেঞ্চবিন দুডালমানো কাটি ল'লোঁ। তাৰপিছতে গা ধুই আহিলোঁ, গা ধুই আহি পেলাই ঘৰটো চফা কৰি লওঁ। মোক বহুত এলাৰ্জি আছে, সেইকাৰণে মই কি কৰিলোঁ, ভেকুৱাম ক্লিনাৰৰ দ্বাৰা এই ধূলিবোৰ আঁতৰাই ল'লোঁ আৰু এডাল হোৱাৰ পৰা এলাৰ্জি মোৰ বহুত কমিছে। তাৰপিছত গৈ পাকঘৰত সোমালোঁ, পাকঘৰত প্ৰথমতে ভাবিলোঁ ফ্ৰেঞ্চবিন কেইডালকে বনাই লওঁ। পিঁয়াজ কেইডালমান অকণ দি পেলাই ভালকৈ ভাজি ল'লোঁ, ভাজি লোৱাৰ পিছত ফ্ৰেঞ্চবিন কেইডাল দি দিলোঁ। ফ্ৰেঞ্চবিন কেইডাল অকণমান ভালকৈ লৰাই তাত প্ৰথমতে অকণমান নিমখ দি দিলোঁ, তাৰপিছতে অকণমান হালধি দি দিলোঁ। হালধি দি ভালকৈ অকণ লৰাই ল'লোঁ। এইদৰে ফ্ৰেঞ্চবিন কেইডাল ভাজিছোঁ আৰু তাৰপিছতে এইফালে ডিম কেইটামান বইল কৰি থৈছিলোঁ, সেয়াও ভাজি ল'লোঁ। ভাজি লৈ পেলাই ফুলকবিয়ে বিলাহীয়ে বোলো ডিমৰ তৰকাৰী অকণ বনাওঁ বুলি বনালোঁ। ডিমৰ তৰকাৰী হৈ গ'ল আৰু দুপৰীয়া আমাৰ